নমস্কাৰ, বিনাপানী পাকঘৰ চেনেললৈ পুনৰবাৰ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। মইনো কি ৰেচিপি লৈ আহিছোঁ আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। এইখিনি হ'ল আটা, মই পানীৰ লগত মিলাই লৈছোঁ। এইখিনি মইনো এতিয়া ক'ত ব্যৱহাৰ কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে গম পাব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এইখিনি হ'ল বৰা চাউল। এই ৰাতি মই তিয়াই ৰাখিছিলোঁ। এতিয়া মই এইখিনি ভালদৰে ধুই ল'ম। এনেদৰে আটাইখিনি চাউল মই খৰাহী এটাত ভালদৰে ধুই ল'লোঁ। এনেদৰে ডেক্সি এটাত পানী দিয়া হ'ল আৰু ধুনীয়াকৈ উতলিবলৈ দিয়া হ'ল। এতিয়া ধুনীয়াকৈ বৰা চাউলখিনি ডেক্সিটোৰ ওপৰত দিয়া হ'ল। যিখিনি আটা গুড়া মই মিলাই লৈছিলোঁ যাতে ভাপটো ওলাই নাযায়, গৰম ভাপটো যাতে ওলাই নাযায়, সেইটোৰ কাৰণে এনেদৰে লগাই দিয়া হ'ল। ডেক্সিটোৰ আৰু খৰাহীটোৰ মাজত এনেদৰে লগাই দিয়া হ'ল। এতিয়া মই ধুনীয়াকৈ কলপাত ঢাকি দিলোঁ আৰু ওপৰত এখন ঢাকনি লগাই দিম। ড্ৰাই ফ্ৰুটছ অলপ লোৱা হৈছে, নাৰিকল, খিচমিচ আৰু আলমণ্ড। এইটো অপশ্যনেল হয়। এয়া চাই লওঁ কি হ'ল। কলপাত দিলে কি হয়, কলপাতৰ এটা ধুনীয়া ফ্লেভাৰ আহে, খাই ভাল লাগে। সেইটো কাৰণে কলপাত দিয়া হৈছে। এয়া হৈ গৈছে আধা আধি। দেখিছেনে কিমান ধুনীয়া হৈছে। এনেকৈ ভাপত সিজোৱা পোনা সঁচাকৈ খাই বহুত ভাল লাগে। আৰু কলপাত দিলে কলপাতৰ এটা ফ্লেভাৰ আহে, নেচাৰেল, বঢ়িয়া লাগে খাই। এতিয়া অকণমান যিহেতু চাউল হৈ থাকে ছাইডত, গতিকে আমি পানী ছটিয়াই দিব লাগিব অলপ। এয়া পানী ছটিয়াই দিয়া হ'ল। তাৰপিছত 5 মিনিটৰ কাৰণে আকৌ ঢাকি দিম। বৰষুণ আহিছে, বৰষুণৰ চাউণ্ডটো অলপ আহি আছে। যিহেতু বৰষুণ হৈ আছে, এয়া হ'ল ড্ৰাই ফ্ৰুটছ অলপ দি দিছোঁ। ড্ৰাই ফ্ৰুটছ দিলে খাই ভাল লাগিব। এইটো অপশ্যনেল হয়, নিদিলেও কথা নাই। এতিয়া মই আকৌ কলপাত দিলোঁ। কলপাত ঢাকনি মাৰি দিম 5 মিনিটৰ কাৰণে। কলপাত দি 5 মিনিটৰ কাৰণে আকৌ মই ঢাকি দিলোঁ। এতিয়া চাই লওঁ ফাইনেল কি হ'ল। 5 মিনিট হৈ গ'ল। সঁচাকৈ কলপাত দিলে কলপাতৰ যিহেতু এটা নেচাৰেল এটা গন্ধ আছে, সেইটোৰ কাৰণে কলপাতটো দিলে ভাল লাগে। এয়া দেখিছেনে কিমান সুন্দৰ হৈছে। এয়া ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। এয়া যিহেতু ভাপত দিছোঁ, ধুনীয়াকৈ সিদ্ধ হৈছে। কেৰাহীটো বনাব পাৰি, কিন্তু মই এয়া ভাপত সিজাইছোঁ। এইটো বৰা চাউলৰ পনা, আমাৰ ইফালে পনা বুলিয়ে কয় লোৱাৰত। এয়া হৈ গ'ল মোৰ। যিহেতু পনাৰ লগত অলপ ভাজি লাগিব, মিক্স ভাজি এটা বনাইছোঁ। ভাজিৰ লগত পনাখিনি খাব লাগিব, গতিকে ভাজি এটা বনাই লৈছোঁ, মিক্স ভাজি। এয়া মোৰ বাৰীখনত বহুত লেতেৰা হৈছে, লেতেৰা মানে জংঘল হৈ গৈছে। যিহেতু বৰষুণৰ বতৰ, এই চাফাই কৰি থকা হৈছে। দুদিনত বহুত জংঘল হৈ গৈছে, যিহেতু বৰষুণ আহি আছিলে। এয়া জলকীয়াৰ গছ লগাইছোঁ, কিন্তু জলকীয়া একদমেই গছ ভাল হোৱা নাই। আৰু ইয়াত ডাল এটা ভাঙিয়ে গ'ল। জলকীয়াৰ ডাল এটা ভাঙি গ'ল। গছকেইটা একদমেই ভাল হোৱা নাই। এইডাল ভোট জলকীয়া হয়, কিন্তু লগা নাই। এই এটা লাগিছে, এয়া ক'লা জলকীয়া। গছ ভাল হোৱা নাই একদম। এয়া হ'ল পিৰালি পালেং আছে দুজোপামান। এয়া হ'ল পিৰালি পালেঙৰ গছ। বাৰীখন বহুত জংঘল হৈছে, সেইটো কাৰণে অলপ চাফাই কৰি থকা হৈছে। এতিয়া এয়া মই লৈ লৈছোঁ ভাজি আৰু পনা আৰু লাল চাহ। এনেদৰে ৰাতিপুৱাৰ ব্ৰেকফাষ্ট কৰা হ'ল। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেল বিনাপানী পাকঘৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে।